নমস্কাৰ বন্ধু বান্ধৱীসকল মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ আসাম পুলিচ ফাউণ্ডেশ্যন বেটছলৈ আৰু বন্ধুসকল লৈ আহিছোঁ আপোনালোকৰ মাজলৈ মেথছৰ 37 নম্বৰ ক্লাছটো আৰু আজি ক্লাছটোত আমি পুনৰ এটা প্ৰেক্টিছ সিৰিজ আলোচনা কৰিম মক টেষ্টৰ পাৰ্ট 2 আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু আজি এই ভিডিঅ'টোত লৈ অহা আটাইকেইটা কুৱেশ্যনে বহুতেই বেছি গুৰুত্বপূৰ্ণ হয় 100% সম্ভাৱনা আছে পৰীক্ষাত এনেকুৱা ধৰণৰ কুৱেশ্যন অহা গতিকে আপোনালোকে সকলোৱে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব কোনেও অকমানো স্কিপ নকৰিব আৰু বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকক সকলোকে জনাব বিচাৰিছোঁ যে যদি আপোনালোকে যিকোনো ধৰণৰ এডুকেশ্যনেল ইনফৰমেশ্যন মেথছৰ বিভিন্ন ধৰণৰ কুৱেশ্যন এনসাৰ আৰু যদি আপোনালোকে মেথছৰ কুইজত অংশগ্ৰহণ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলত জইন হ'ব পাৰে টেলিগ্ৰাম চেনেলৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে লগতে বন্ধুসকল এই ভিডিঅ'টো আপোনালোকলৈ প্ৰেৰণ কৰাত মোক সহায় কৰিছে অসমৰ আগশাৰীৰ শিক্ষা অনুষ্ঠান ভদ্ৰা আইএছ একাডেমীয়ে বন্ধুসকল এতিয়া পোনে আমি প্ৰশ্নসমূহৰ মাজলৈ আগবাঢ়িছোঁ আৰু বহুতেই বেছি গুৰুত্বপূৰ্ণ প্ৰশ্ন আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ প্ৰথমটো প্ৰশ্ন হ'ব 15 নম্বৰ প্ৰশ্ন কিয়নো যোৱাকালি আমি 14 নম্বৰলৈকে প্ৰশ্নসমূহ কৰিছিলোঁ হয়নে আৰু ইয়াতে প্ৰথমটো প্ৰশ্ন মই কি লৈছোঁ যে এটা যমজ মৌলিকৰ উদাহৰণ হ'ল এতিয়া যমজ মৌলিকৰ উদাহৰণ আমাক সুধিছে তলত অপচন হিচাপে আমাক 4টা অপচন দিছে যে 7 আৰু 11 3 আৰু 5 13 আৰু 15 13 আৰু 17 ইয়াৰে কোনটো শুদ্ধ উত্তৰ হিচাপে আমি বিবেচনা কৰিম তাৰ আগত আমি সকলোৱে জানিব লাগিব যে যমজ মৌলিক মানে কি হয়নে এতিয়া এই যমজৰ অৰ্থটো যেতিয়া আমি জানিম তেতিয়া আমি সকলোৱে উত্তৰটো ধুনীয়াকৈ কৰিব পাৰিম হয়নে গতিকে নিশ্চয় আপোনালোকে প্ৰায় সংখ্যকে জানে কিয়নো আমি যেতিয়া নাম্বাৰছৰ ক্লাছসমূহ কৰিছিলোঁ তেতিয়া আমি এনেকুৱা ধৰণৰ কনচেপ্টসমূহ ধুনীয়াকৈ ক্লিয়াৰ কৰিছিলোঁ যে যেতিয়া যিকোনো দুটা মানে মৌলিক সংখ্যাৰ পাৰ্থক্য 2 হয় তেতিয়া তাক আমি কি বুলি কওঁ যমজ মৌলিক বুলি কওঁ এতিয়া চোৱা তোমালোকে বা আপোনালোকে ইয়াতে প্ৰথমটো যদি চাওঁ তেতিয়াহ'লে কি আছে 7 আৰু 11 আছে গতিকে 7 আৰু 11ৰ পাৰ্থক্য কিমান হ'ব বোলে 4 হ'ব কিন্তু 4 হ'লেতো নহ'ব আমাৰ কি হ'ব লাগিব আমাৰ উত্তৰটো হ'ব লাগিব 2 মানে পাৰ্থক্যটো কিমান হ'ব লাগিব 2 হ'ব লাগিব আৰু ইয়াতে কিমান আছে পাৰ্থক্যটো 4 আছে গতিকে 1 নম্বৰ এনসাৰটো আমি কি কৰিছোঁ কেনসেল কৰিছোঁ এটো এলিমিনেট কৰিলোঁ ঠিক আছে নেক্সট কোৱেশ্যনটোলে মানে আমি নেক্সট অপচনটোলে চাইছোঁ যে ইয়াতে 3 আৰু 5 আছে হয়নে গতিকে 3 আৰু 5 ইহত দুটাৰ মাজৰ যেটো পাৰ্থক্য হেতু কিমান হ'ব বোলে 2 হ'ব এতিয়া আমি চাব লাগিব যে 3 আৰু 5 টো মৌলিক নে ডেফিনেটলি মৌলিক হয়নে কাৰণ 3 টো মৌলিক আৰু 5 টো মৌলিক গতিকে ইয়াৰে যেটো শুদ্ধ উত্তৰ হেতু কোনটো হ'ব বোলে বি নম্বৰ অপচনটোই হ'ব বাকিবিলাক আমি নাচালে হৈ যাব ঠিক আছে পুৰা কনসেপ্টটো ধুনীয়াকৈ ক্লিয়াৰ কৰিব পাৰিছে যদি যিকোনো দুটা ক্ৰমিক মানে মৌলিক সংখ্যাৰ পাৰ্থক্য 2 হয় তেতিয়া আমি সেই মৌলিক সংখ্যাবোৰক কি বুলি কওঁ আমি যমজ মৌলিক সংখ্যা বুলি কওঁ ঠিক আছে ধুনীয়াকৈ আপোনালোকে কনসেপ্টবিলাকো ক্লিয়াৰ কৰি গৈ থাকিব এতিয়া চাওক তাৰে নেক্সট কুৱেশ্যনটোলৈ আমি আগবাঢ়িছোঁ 16 নম্বৰ কুৱেশ্যন ইয়াতে মই কুৱেশ্যনটো কি লৈছোঁ যে 1 ৰ পৰা 100 লৈ থকা মৌলিক সংখ্যা কিমানটা 21টা আছে 25টা আছে 19টা আছে নে 31টা আছে বহুতেই বেছি গুৰুত্বপূৰ্ণ হয় এই কুৱেশ্যনটো মানে বহুকেইটা পৰীক্ষাত এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে এতিয়া 1 ৰ পৰা 100 লৈ দিছে কেতিয়াবা 1 ৰ পৰা 80 লৈ দিব পাৰে 1 ৰ পৰা কেতিয়াবা 70 লৈকেও দিব পাৰে ঠিক এনেকুৱা ধৰণৰ কুৱেশ্যন আহে আৰু তাৰ ভিতৰত থকা মৌলিক সংখ্যাৰ আমাক সংখ্যা উলিয়াব দিয়ে এতিয়া এই কথাটো মই আপোনালোকক আগতে জনাইছিলোঁ মোৰ ভিডিঅ'ৰ জৰিয়তে যে 1 ৰ পৰা 100 লৈ কিমানটা মৌলিক সংখ্যা আছে 25টা মৌলিক সংখ্যা আছে আৰু ইয়াৰে মই ধুনীয়াকৈ আপোনালোকক পাৰ্ট কৰি দিছিলোঁ যে 1 ৰ পৰা 25 লৈকে 9টা মৌলিক আছে 25 ৰ পৰা 50 লৈকে 6টা মৌলিক আছে আকৌ 50 ৰ পৰা 75 লৈকে 6টা আছে তাৰ পিছত 75 ৰ পৰা 100 লৈকে কিমানটা মৌলিক সংখ্যা আছে 4টা মৌলিক সংখ্যা আছে হয়নে গতিকে গোটেইখিনি কথা আমি আগতে আলোচনা কৰি আহিছোঁ এতিয়া তাৰ নেক্সট কুৱেশ্যনটোলৈ আমি আগবাঢ়িছোঁ এইটো কুৱেশ্যন কি লোৱা হৈছে ইয়াতে যে তলৰ কোনটো নিখুঁত সংখ্যা অৰ্থাৎ তলৰ কোনটো পাৰফেক্ট নাম্বাৰ আমাক সুধিছে বহুত গুৰুত্বপূৰ্ণ হয় এই পাৰফেক্ট নম্বৰৰ কনসেপ্টটো আৰু ইয়াৰ ওপৰত এটাটো কুৱেশ্যন ডেফিনেটলি আমি দেখিবলৈ পাওঁৱে চাওক যে পাৰফেক্ট নাম্বাৰ বুলি কোৱাৰ লগে লগে নিশ্চয় আপোনালোকে প্ৰায় সংখ্যকে জানে মানে পাৰফেক্ট নম্বৰ কোনবিলাক সংখ্যা কোৱা হয় যে যিবিলাক সংখ্যাৰ উৎপাদকবোৰৰ যোগফলটো সেই সংখ্যাটো নিজেই হয় মানে চাওক ইয়াৰে মই এটা ৰেণ্ডমলি সংখ্যা এটা লৈছোঁ ধৰি লওক মই ইয়াৰে কি লৈছোঁ 12টো লৈছোঁ ঠিক আছে এতিয়া 12ৰ যদি মই উৎপাদকবোৰ উলিয়াও তেতিয়াহ'লে 12ৰ উৎপাদক আমি কি পাম 1 পাম 2 পাম 3 পাম 4 পাম 6 পাম হয়নে আৰু 12 পাম এতিয়া ইয়াৰে যিকেইটা আমাৰ প্ৰকৃত উৎপাদক মানে 1 ৰ পৰা
আমাৰ 6 লৈকে এই যিকেইটা উৎপাদক আমি পাইছোঁ এই উৎপাদক কেইটাক আমি কি বুলি ক'ম 12ৰ প্ৰকৃত উৎপাদক বুলি ক'ম আৰু এই উৎপাদক কেইটা যোগ কৰিলে যদি উত্তৰটো আমি 12 পাওঁ তেতিয়াহ'লে সেই সংখ্যাটোক আমি কি বুলি ক'ম আমি এই সংখ্যাটোক ক'ম এটা পাৰফেক্ট নাম্বাৰ ঠিক আছে এতিয়া আপোনালোকে চাওক যে ইয়াতে 2 আৰু 1 যোগ কৰিলে আমি 3 পাম 3 3 6 6 4 আমি পাম 10 10 6 আমি কিমান পাম 16 পাম কিন্তু পাব লাগিছিলে কিমান বোলে 12 গতিকে এইটো কি হ'ব এইটো আমাৰ নিখুঁত সংখ্যা নহ'ব হয়নে গতিকে আমি এইটো উত্তৰ ধুনীয়াকৈ কেনসেল কৰিলোঁ ঠিক আছে একেদৰে যদি আমি চাওঁ তেতিয়াহ'লে 16টোও কিন্তু ইয়াৰে উত্তৰ নহয় আপোনালোকে প্ৰমাণ কৰি চাব পাৰে 28টো হ'ব ইয়াৰে শুদ্ধ উত্তৰ মানে ইয়াৰে যিটো শুদ্ধ উত্তৰ সেইটো কোনটো হ'ব নিখুঁত সংখ্যাৰ মানে উদাহৰণ আমি ক'ব পাৰোঁ 28টো মানে আপোনালোকে মনত ৰাখিব সকলোৱে যে জেনেৰেলি আমাৰ এটা অংক বিশিষ্ট যিটো নিখুঁত সংখ্যা কেৱল এটাই আছে আৰু সেইটো হৈছে 6 আপোনালোকে সকলোৱে মনত ৰাখিব এটা অংকযুক্ত নিখুঁত সংখ্যাটো হৈছে 6 দুটা অংকযুক্ত নিখুঁত সংখ্যাটো হৈছে 28 আৰু তিনিটা অংকযুক্ত নিখুঁত সংখ্যাটো হৈছে 496 ঠিক আছে আপোনালোকে জাস্ট এই তিনিটা নাম্বাৰ মনত ৰাখি থওক এই তিনিটা যদি আপোনালোকে মনত ৰাখি থব পাৰে তেতিয়াহ'লে আপোনালোকৰ এই যিটো পাৰফেক্ট নাম্বাৰৰ কনসেপ্ট সেইটো পুৰা জিন্দগীৰ কাৰণে ক্লিয়াৰ হৈ থাকিব কাৰণ কেতিয়াও চাৰিটা অংকযুক্ত সংখ্যা আপোনালোকৰ কুৱেশ্যনত নিদিয়ে মানে তিনিটা অংকযুক্ত এটাই সংখ্যা আছে মানে 101ৰ পৰা 1000ৰ ভিতৰত কেৱল 496টোৱে আছে যিটো পাৰফেক্ট নাম্বাৰ হয় দুটা অংকযুক্ত আমাৰ 10ৰ পৰা 99 লৈকে কেৱল এটাই আছে 28টো সেইটো কি হয় পাৰফেক্ট নাম্বাৰ আৰু এটা অংকযুক্ত এটাই সংখ্যা আছে সেইটো হৈছে 6 যিটো পাৰফেক্ট নাম্বাৰ হয় গতিকে আমি পাৰফেক্ট নাম্বাৰৰ প্ৰায়খিনি কথা ধুনীয়াকৈ গম পালোঁ আৰু ইয়াৰ বাবে এটা সূত্ৰও আছে সেই সূত্ৰটো বাৰু মই পিছত কেতিয়াবা কনসেপ্ট পঢ়ালে আপোনালোকক বুজাম মানে সূত্ৰটো কেনেকুৱা আছিলে যে 2 to the power 1 into 2 to the power 2 minus 1 আমি ঠিক এনেদৰে আমি সূত্ৰটো কৰি যাব লাগে আৰু ইয়াৰ পৰৱৰ্তী সংখ্যাটোলৈ আমি যাওঁ তেতিয়াহ'লে আমি এই পাৱাৰটো 2 গুণ কৰিব লাগে ঠিক তেনেকুৱা ধৰণে আমি যাব লাগে গতিকে এই কনসেপ্টটো মই পিছত কেতিয়াবা আপোনালোকক বুজাই দিম কিন্তু এই পৰীক্ষাটোৰ বাবে এই মানে সূত্ৰটো আপোনালোকে ইমান বেছি মনত ৰাখিব লগা কথা নহয় জাস্ট আপোনালোকে 6 28 আৰু 496 আপোনালোকে মনত ৰাখি থওক পাৰফেক্ট নাম্বাৰৰ কনসেপ্ট আপোনালোকৰ ক্লিয়াৰ লগতে কুৱেশ্যনবিলাকো ধুনীয়াকৈ শুদ্ধকৈ কৰিব পাৰিব আপোনালোকে এতিয়া আগবাঢ়িছোঁ ইয়াৰ পৰৱৰ্তী প্ৰশ্নটোলৈ আৰু এই প্ৰশ্নটো গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াতে প্ৰশ্নটো কি লোৱা হৈছে বোলে তলৰ কোনটো নিখুঁত সংখ্যাৰ উদাহৰণ নহয় গতিকে ইয়াতে কোনটো নহয় আমাক সুধিছে চাওক হয় কোন কেইটা 6টো হয় গতিকে 6টো আছে গতিকে 6টোতো হয় এইটো নিখুঁত সংখ্যাৰ উদাহৰণ হয় 28 আছে ইয়াতে 28 ক'ত আছে বোলে 1 নম্বৰটোত এইটো নিখুঁত সংখ্যা হয় হয়নে তাৰপিছত 496টো হয় গতিকে 496ও আমি পাইছোঁ এইটোও হয় তো শুদ্ধ উত্তৰ কোনটো হ'ল বোলে ইয়াৰে বি নম্বৰ অপশ্যনটো কি হৈছে শুদ্ধ উত্তৰ হৈছে অৰ্থাৎ এইটো কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ মানে 100টো নিখুঁত সংখ্যাৰ উদাহৰণ নহয় ঠিক আছে পুৰা ক্লিয়াৰ আপোনালোকৰ সকলোৰে এতিয়া নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ আৰু এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এই কুৱেশ্যনটো কি দিছে যে 1ৰ পৰা 1000লৈ কিমানটা ঘন সংখ্যা আছে খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু এইবাৰ যিটো মানে স্পেচিয়েল টেট হৈছিলে স্পেচিয়েল টেটত চাগে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে হয়তো এনেকুৱা আছিলে বা ইয়াৰ পৰৱৰ্তী সময়ত এটা মই প্ৰশ্ন লৈছোঁ ঠিক তেনেকুৱা হ'ব পাৰে মই পাহৰিছোঁ একচুৱেলি একদম কাৰেক্ট বা একজেক্ট যিটো কুৱেশ্যন আছিলে কিন্তু ঠিক 1ৰ পৰা 1000লৈ নহ'লে 1ৰ পৰা 1000ৰ ভিতৰত ঠিক তেনেকুৱা কুৱেশ্যন এটা আছিলে এতিয়া চাওক যে 1ৰ পৰা 1000লৈ যদি আমাক কিমানটা ঘন সংখ্যা আছে সেইটো যদি আমাক উলিয়াব দিয়ে তেতিয়াহ'লে আমি কোনটো ইয়াৰে শুদ্ধ উত্তৰ হিচাপে বিবেচনা কৰিম 8টা আছে 9টা আছে 10টা আছে নে 100টা আছে তো তাৰ আগত আমি জানিব লাগিব ঘন সংখ্যাৰ কথাটো হয়নে ঘন সংখ্যা আমি কোনবোৰ সংখ্যাক কওঁ যে যিবোৰ সংখ্যাক আমি যিকোনো এটা সংখ্যা 3 বাৰ পূৰণ কৰিলে পাওঁ মানে চাওক 1ৰ ঘন সংখ্যা কোনটো হ'ব 1 পূৰণ 1 পূৰণ 1 এইটো কি হ'ব যিটো উত্তৰ পাম সেইটো হ'ব 1ৰ ঘন সংখ্যা 1 হ'ব বা যদি আমি 2ৰ ঘন সংখ্যাটো উলিয়াওঁ তেতিয়াহ'লে 2 পূৰণ 2 পূৰণ 2 কিমান হ'ব 2 দুগুণ 4 4 দুগুণ 8 তাৰ মানে কি হ'ব এইটো ঘন সংখ্যা কাৰ হ'ব 2ৰ হ'ব ঠিক এনেকুৱাকৈ যদি আমি চাই যাওঁ তেতিয়াহ'লে 1ৰ পৰা 1000লৈ যদি চাওঁ তেতিয়াহ'লে আমি তাত কেইটা ঘন সংখ্যা পাম তেতিয়াহ'লে তাত আমি 10টা ঘন সংখ্যা পাম মানে যিটো লাষ্ট নাম্বাৰ 10 আছে 10 তিনিটা আমি পূৰণ কৰিলে কিমান পাম 10 তিনিটা পূৰণ কৰিলে আমি পাম 1000 10 10 গুণ 100 110 গুণ কিমান হ'ব 1000 হ'ব মানে
একদম ডাঙৰটো আমি পাই গ'লোঁ 1000 আৰু একদম সৰুটো আমি কিমান পালোঁ 1 পালোঁ তাৰ মানে আমি কি বুজিলোঁ যে এই যেটো আটাইতকৈ সৰু এক ঘন সংখ্যা আৰু ডাঙৰটো যেহেতু আমি 1000ৰ কথা আমাক কুৱেশ্যনত কৈছে গতিকে ডাঙৰটো যেহেতু আমি 1000 পালোঁ ইয়াৰ ভিতৰত কেইটা আছে ডেফিনেটলি 10টা আছে হয়নে শুদ্ধ উত্তৰ ক্লিয়াৰ আপোনালোকে ধুনীয়াকৈ বুজি পাইছে তো তাৰ লগতে আপোনালোকে প্ৰতিটো ঘন সংখ্যাই মনত ৰাখিবলৈ যত্ন কৰিব বিশেষকৈ একটো আমি গম পালোঁ ঘন বুলি 8টো গম পালোঁ ঠিক তেনেকৈ 3 3 গুণ 9 9 3 গুণ 27 4 4 গুণ 16 16 4 গুণ 64 5 5 গুণ 25 25 5 গুণ 125 6 6 গুণ 36 36 6 গুণ 216 ঠিক তেনেকুৱাকৈ গোটেইকেইটাই আপোনালোকে ধুনীয়াকৈ মনত ৰাখিব মুখস্থ কৰি ৰাখিব যাতে আপোনালোকৰ মানে কুৱেশ্যনত দেখাৰ লগে লগে আপোনালোকে গম পাই যায় যে এইটো ঘন সংখ্যা হয় ঠিক আছে আগবাঢ়িছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আৰু এই প্ৰশ্নটো চাওক একেই ধৰণৰ প্ৰশ্ন যেন লাগিব আপোনালোকৰ যে কুৱেশ্যনটো ইয়াত কি লোৱা হৈছে 1ৰ পৰা 1000ৰ ভিতৰত কিমানটা ঘন সংখ্যা আছে আগৰটো প্ৰশ্ন কি আছিলে 1ৰ পৰা 1000লৈ জাষ্ট এইখিনিতে ডিফাৰেঞ্চ আছে 1ৰ পৰা 1000লৈ আৰু ইয়াতে 1ৰ পৰা 1000ৰ ভিতৰত এইবাৰ মানে কি 1000ৰ ভিতৰত কৈছে 1000টো আমাক কোৱা নাই ঠিক আছে ধুনীয়াকৈ আপোনালোকে বুজি পাইছে কনচেপ্টটো যে এইবাৰ আমাক কি কৈছে 1ৰ পৰা আমাক 1000ৰ ভিতৰত বুলি কৈছে তাৰ মানে 1000টো যদিও আমাৰ এটা ঘন সংখ্যা হয় সেইটোক আমি ইয়াতে ব্যৱহাৰ কৰিব নোৱাৰিম গতিকে যদি আমি 1000টো নোৱাৰো 1000লৈকে কৰাতে আমি 10টা পাইছিলোঁ এইবাৰ আমি কেইটা পাম 9টা পাম কাৰণ 1000টোতো আমি ইয়াৰ পৰা এৰিব লাগিব কাৰণ সেইটোতো ভিতৰত নাথাকে সেইটো লাগি থাকিব কিন্তু 1ৰ পৰা বুলি কৈছে গতিকে 1ৰ পৰা মানে 1টোক ইনক্লুড হৈছে কেতিয়াবা এনেকুৱাকৈ কুৱেশ্যন দিব পাৰে যে 1 আৰু 1000ৰ ভিতৰত তেতিয়া কিন্তু আপোনালোকে 1টোও বাদ দিব লাগিব 1000ও বাদ দিব লাগিব উত্তৰ লিখিব লাগিব 8টা এতিয়া কেইটা হ'ব উত্তৰটো যিহেতু 1টো ধৰা খাইছে গতিকে শুদ্ধ উত্তৰ কি হ'ব ইয়াতে 9টা হ'ব মানে 1ৰ পৰা 1000ৰ ভিতৰত কিমানটা আছে ঘন সংখ্যা 9টা ঘন সংখ্যা আছে পুৰা ক্লিয়াৰ আপোনালোকৰ সকলোৰে নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ আৰু এইটোতো বহুত বেছি গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় যে প্ৰশ্নটো আমাক কি কৈছে ইয়াতে তলৰ কোনটো পাইথাগোৰীয় তৃতীয় আমাক সেইটো সুধিছে আৰু পাইথাগোৰীয় তৃতীয় বা পাইথাগোৰাছ ট্ৰিপল আমি কাক কওঁ যে যেতিয়া তাৰে যিকোনো দুটা সংখ্যাৰ বৰ্গ তৃতীয় সংখ্যাটোৰ বৰ্গৰ সমান হ'ব সেইবিলাকক আমি কি বুলি ক'ম সেইবিলাকক আমি পাইথাগোৰীয় তৃতীয় বুলি কওঁ মানে কথাটো কেনেকুৱা জানেনে যে a স্কুৱেৰ প্লাছ b স্কুৱেৰ ইকুৱেল c স্কুৱেৰ হ'ব লাগিব মানে প্ৰথম যিকোনো দুটা সংখ্যাৰ মানে বৰ্গৰ যোগফলটো 3 নম্বৰ সংখ্যাৰ বৰ্গৰ সমান হ'ব লাগিব এতিয়া এনেকুৱা আমি কোনটো ইয়াতে বিচাৰি ল'ম তৃতীয়টো যদি আমি প্ৰথমটো চাওঁ তেতিয়াহ'লে আমি কি কৰিব লাগিব প্ৰথমটোক বৰ্গ কৰিলোঁ আমি 3 3 গুণ 9 যোগ আমি 2 নম্বৰটোকো যদি বৰ্গ কৰোঁ 4 4 গুণ কিমান হ'ব 16 হ'ব হয়নে সমান যদি কৰোঁ আমি 5 5 গুণ কিমান বোলে 25 তো এতিয়া আমি চাব লাগিব 16 9 25 হয় নেকি 16 9 25 হয় তেতিয়াহ'লে কি কৰিব লাগিব যে যিহেতু আমি 25 25 দুই ভাগে পালোঁ তাৰ মানে আমি গম পালোঁ ইয়াৰে 1 নম্বৰটোৱে শুদ্ধ উত্তৰ বাকীবিলাক আমি প্ৰমাণ কৰি চাবলগীয়া নহ'লে ঠিক আছে তো পাইথাগোৰীয় তৃতীয় হ'ব লাগিলে কি হ'ব লাগিব তাৰে যিকোনো দুটা সংখ্যাৰ বৰ্গৰ যোগফলটো 3 নম্বৰ সংখ্যাটোৰ বৰ্গৰ সমান হ'ব লাগিব যেনেকৈ ইয়াতে আপোনালোকে দেখা পাইছে দুইটা সাইডে কি হৈছে 25 25 হৈ গৈছে তো ক্লিয়াৰ যেনেকুৱা কুৱেশ্যন আহিলেও আপোনালোকে কৰিব পাৰিব হয়তো আপোনালোকৰ পৰীক্ষাত এনেকুৱাকৈ 3 4 5 নাহিব পাৰে বেলেগো আহিব পাৰে যিকোনো আহিলে যাতে আপোনালোকে সকলোৱে কৰিব পাৰে তাৰ বাবে কনসেপ্টটো সকলোৱে একদমই ধুনীয়াকৈ ক্লিয়াৰ কৰি ৰাখক আৰু ময়ো আপোনালোকলৈ প্ৰতিদিনেই একদমই নেক্সট লেভেলৰ কুৱেশ্যনসমূহ আনিবলৈ যত্ন কৰি থাকিম আজি মই যিসমূহ কুৱেশ্যন আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এইসমূহ প্ৰশ্ন মানে বিগত সময়ছোৱাত যিকোনো পৰীক্ষাত আহি গৈছে স্পেচিয়েল টেট হওক টেট পৰীক্ষা হওক চেণ্ট্ৰেল টেট পৰীক্ষা হওক পুলিচৰ পৰীক্ষা হওক এনেকুৱা ধৰণৰ বিভিন্ন পৰীক্ষাৰ প্ৰশ্নকাকতসমূহ যিহেতু মোৰ লগত আছে আৰু আটাইসমূহ প্ৰশ্নৰ পৰাই মই মাজৰ পৰা বাছি বাছি লৈ আপোনালোকলৈ এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ আগবঢ়াইছোঁ যাতে এইবাৰৰ পৰীক্ষাত যিহেতু সেৱাই কণ্ডাক্ট কৰিব আৰু তেওঁলোকেও এনেকুৱা ধৰণৰ প্ৰশ্নই আপোনালোকলৈ আগবঢ়াব আপোনালোকে এইখিনি কথা অন্তত বিশ্বাস কৰিব পাৰে ভালকৈ যদি পঢ়ে ভালকৈ যদি এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ প্ৰিপাৰেশ্যন কৰে ডেফিনেটলি আপোনালোকৰ মেথছৰ ধুনীয়া এটা নম্বৰ সকলোৱে আয়ত্ত কৰিব পাৰিব এই চেগতে আপোনালোকক সকলোকে অন্য এটা কথা মই জনাব বিচাৰিছোঁ যে মই যোৱা বহু কেইদিনৰ পৰা এটা প্ৰাইভেটলি কোচিঙৰ ব্যৱস্থা কৰিছিলোঁ মানে যিসকলৰ মেথছত একেবাৰে দুৰ্বল মানে যাই ভাবি আছে মেথছৰ বাবে তেওঁলোকৰ পৰীক্ষা বেয়া হ'ব নেকি বা মেথছত একদম একেবাৰে নাজানো ঠিক তেনেকুৱা ষ্টুডেণ্টসকলক লৈ কিনে মই এটা ব্যক্তিগতভাৱে টিউচনৰ ব্যৱস্থা কৰিছিলোঁ আৰু তাত অলৰেডি দুটা গ্ৰুপ আছে এটা গ্ৰুপত অকমান স্লট খালি আছে এটা গ্ৰুপত বাৰু একদমই নাই গতিকে যদি কোনোবাই এতিয়াও ইচ্ছুক মানে তেনেকুৱাকৈ ব্যক্তিগত
ব্যক্তিগতভাৱে টিউশ্যন ল'বলৈ আপোনালোকে যোগাযোগ কৰিব পাৰে যোগাযোগৰ নম্বৰটো ডেছক্ৰিপশ্যনত দিয়া আছে ঠিক আছে গতিকে পাৰিছোঁ ইয়াৰ পৰৱৰ্তী প্ৰশ্নটোৰ মাজলৈ আৰু ইয়াতে প্ৰশ্নটো আমাক কি কৈছে যে তলৰ কোনটো সত্য মানে কেইটামান আমাক ইয়াতে উক্তি দিছে হয়নে আমাক তলত কেইটামান উক্তি দিছে আৰু ইয়াৰে কোনটো উক্তি সত্য আমাক সেইটো বাছি উলিয়াব দিছে এতিয়া আমি উক্তিকেইটা ধুনীয়াকৈ পঢ়ি লৈছোঁ যে প্ৰতিটো পূৰ্ণ সংখ্যাই এটা স্বাভাৱিক সংখ্যা কথাটো সঁচা নে মিছা আমাক সঁচাটো উলিয়াব দিছে গতিকে প্ৰতিটো পূৰ্ণ সংখ্যাই এটা স্বাভাৱিক সংখ্যা বুলি কৈছে গতিকে পূৰ্ণ সংখ্যাবোৰ ক'ৰ পৰা ষ্টাৰ্ট হয় বোলে পূৰ্ণ সংখ্যাবোৰ শূন্যৰ পৰা ষ্টাৰ্ট হয় 0 1 2 তিনি ডট 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 এনেকৈ কি যায় পূৰ্ণ সংখ্যাৰ লাইনটো গুচি যায় গতিকে যদি স্বাভাৱিক সংখ্যা হ'ব লাগিলে তেতিয়াহ'লে স্বাভাৱিক সংখ্যাৰ লাইনটো ক'ৰ পৰা যাব স্বাভাৱিক সংখ্যাৰ লাইনটো যাব 1 ৰ পৰা 1 2 3 ডট 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 এনেকৈ গুচি যাব এতিয়া পূৰ্ণ সংখ্যা বুলি কোৱাৰ লগে লগে তাত কি আছে তাত আমি দেখিছোঁ শূন্যটো আছে কিন্তু স্বাভাৱিক সংখ্যাত শূন্যটো নাই গতিকে প্ৰতিটো পূৰ্ণ সংখ্যাকে যদি আমি স্বাভাৱিক বুলি ক'বলৈ যাওঁ তেতিয়াহ'লে আমাৰ কি হ'ব বোলে ভুলকে কোৱা হ'ব কাৰণ যদি আমি পূৰ্ণ সংখ্যাৰ লাইনটো 1 ৰ পৰা ষ্টাৰ্ট হ'লহেঁতেন তেতিয়া আমি ক'ব পাৰিলোহেঁতেন যে পূৰ্ণ সংখ্যাবিলাক স্বাভাৱিক হয় কিন্তু যিহেতু পূৰ্ণ সংখ্যাৰ লগত শূন্যটো লাগি আছে আৰু শূন্যক যিহেতু স্বাভাৱিক সংখ্যাই তাত মানে আহিব নিদিয়ে তাক যিহেতু বহিষ্কাৰ কৰিছে গতিকে কি হ'ব যে প্ৰতিটো পূৰ্ণ সংখ্যাই কি স্বাভাৱিক সংখ্যা নহয় গতিকে এইটো উক্তি আমাৰ শুদ্ধ হিচাপে আমি বিবেচনা কৰিব নোৱাৰোঁ আমি পৰৱৰ্তী উক্তিটো চাবলৈ গৈছোঁ প্ৰতিটো অখণ্ড সংখ্যা স্বাভাৱিক সংখ্যা এতিয়া আমি যদি অখণ্ড সংখ্যাৰ কথালৈ যাওঁ অখণ্ড সংখ্যা কোনবিলাক হয় যে অখণ্ড সংখ্যা বুলি কোৱাৰ লগে লগে আমি তাত ধৰি লোৱা -10ও পাওঁ যা আমি -15ও লিখিব পাৰোঁ মানে ধনাত্মক ঋণাত্মক সকলোখিনি সংখ্যাকে আমি কি বুলি কওঁ একোটা অখণ্ড সংখ্যা বুলি কওঁ হয়নে গতিকে এনেকুৱা ধৰণৰ মাইনাছ সংখ্যাবিলাককতো কেতিয়াও স্বাভাৱিক সংখ্যাই ঠাই দিয়া নাই মানে কি এইবিলাককো বহিষ্কাৰ কৰিছে স্বাভাৱিক সংখ্যা হ'ব লাগিলে সংখ্যাবিলাক একদম গোটা সংখ্যা হ'ব লাগিব আৰু 1 ৰ পৰা ষ্টাৰ্ট হ'ব লাগিব 1 2 3 4 ডট ডটকৈ এনেকৈ অসীম সংখ্যকত যাব লাগিব গতিকে আমি গম পালোঁ ইয়াৰে 2 নম্বৰটোও ভুল উক্তি 1 নম্বৰটোতো আমি ভুলেই পাইছিলোঁ 2 নম্বৰটো আমি ভুল পালোঁ এতিয়া আমি 3 নম্বৰটো চাম 3 নম্বৰটো আমাক কি কৈছে যে প্ৰতিটো অযুগ্ম সংখ্যাই মৌলিক সংখ্যা এতিয়া প্ৰতিটো অযুগ্মই মৌলিক বুলি কৈছে কিন্তু যদি আমি ধৰি লোৱা 9টো যদি চাওঁ আমি যদি 15টো চাওঁ আমি যদি 21টো চাওঁ এইবিলাক কি হয় এইবিলাকতো অযুগ্ম সংখ্যা হয় কিন্তু এইবিলাকৰতো দুটাতকৈ বেছি উৎপাদক আছে আমি 9টোক 1ৰে হৰণ কৰিব পাৰোঁ 3ৰে পাৰোঁ 9ৰে পাৰোঁ তাৰপিছত আমি কি বুলি কয় 15টোক 1ৰে পাৰোঁ 3ৰে পাৰোঁ 5ৰে পাৰোঁ 15ৰে পাৰোঁ হয়নে তো এইবিলাক কি হয় এইবিলাক যদিও অযুগ্ম হয় তেওঁলোকে কিন্তু মৌলিক নহয় একোটা যৌগিক সংখ্যা হয় গতিকে আমি কি গম পালোঁ ইয়াৰে 3 নম্বৰ উক্তিটো ভুলকৈ কৈছে আমি 4 নম্বৰ উক্তিটোলৈ চাবলৈ গৈছোঁ 4 নম্বৰ উক্তিটো কি কৈছে যে প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা সঁচা কথা এইবাৰ আমাক কি কৈছে যে প্ৰতিটো স্বাভাৱিকেই পূৰ্ণ সংখ্যা হয় কিয়নো যে অকণমান আগতে মই কৈছিলোঁ যে পূৰ্ণ সংখ্যাৰ লাইনডাল 0ৰ পৰা ষ্টাৰ্ট হয় মানে 0 1 2 3 4 এনেকৈ পূৰ্ণ সংখ্যাখিনি থাকে আৰু স্বাভাৱিক সংখ্যাবোৰ ক'ৰ পৰা হয় 1 2 3 4 ডট ডট এনেকৈ থাকে গতিকে এই 1 2 বিলাক ইয়াতো আছে দেখিছেনে আপোনালোকে 1 2 3 এনেকৈ যে ডট ডট গৈছে সেইখিনি আমি পূৰ্ণ সংখ্যা লিখাতেও লিখিব লাগে কিন্তু পূৰ্ণ সংখ্যাৰ লাইনটো আমি স্বাভাৱিকত লগাব নোৱাৰোঁ কাৰণ ইয়াতে 0 আছে হয়নে পুৰা ক্লিয়াৰকৈ বুজি পাইছে ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব ডি নম্বৰ অপশ্যনটো হ'ব পুৰা ক্লিয়াৰ আপোনালোকৰ সকলোৰে কনচেপ্টটো ধুনীয়াকৈ ক্লিয়াৰ হৈ গৈছে নেক্সট কুৱেশ্যনটো চাওক আপোনালোকে এইটোও গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় ইয়াতে মই কুৱেশ্যনটো কি লৈছোঁ যে 70301 হয়নে 70301 এই যিটো সংখ্যা এই সংখ্যাটোৰ আমাক কি কৈছে 3ৰ স্থানীয় মান উলিয়াব দিছে আৰু 3 যিহেতু ইয়াতে দুটা আছে গতিকে সেই স্থানীয় মানৰ আকৌ আমাক পাৰ্থক্য উলিয়াব দিছে মানে পাৰ্থক্য কিমান আমাক সুধিছে গতিকে প্ৰথমে আমি কি কৰিব লাগিব এই প্ৰথমটো 3ৰ স্থানীয় মান উলিয়াব লাগিব কিমান হ'ব এইটো 3ৰ স্থানীয় মান বোলে 3টো যিহেতু এককৰ ঘৰত আছে গতিকে এইটো 3ৰ স্থানীয় মান কিমান হ'ব 3 হ'ব ওকে আকৌ এইটো 3 কাৰ ঘৰত আছে এইটো 3 আছে আমাৰ একক দশক শতক হাজাৰত গতিকে 3টো 3 হ'ব কিমানৰ ঘৰত বহি আছে বোলে হাজাৰৰ ঘৰত বহি আছে হয়নে গতিকে 3 1000 গুণ কিমান বোলে 3000 পালোঁ অৰ্থাৎ আমি কি গম পালোঁ যে এই যিটো 1 নম্বৰত মানে এককৰ ঘৰত আছে তাৰ স্থানীয় মান কিমান 3 আকৌ যিটো 4 নম্বৰ ঘৰত আছে তাৰ স্থানীয় মান কিমান বোলে 3000 গতিকে 3 দুটাৰ আমি স্থানীয় মান বেলেগ পালোঁ মানে যেহেতু বেলেগ স্থানত আছে গতিকে স্থানীয় মানো বেলেগ হৈ গ'ল এতিয়া আমি কি কৰিব লাগে ইহঁত দুটাৰ পাৰ্থক্য উলিয়াব লাগে এতিয়া চাওক যে আপোনালোকে 3000ৰ পৰা
3000ৰ পৰা ধুনীয়াকৈ আপোনালোকে 3 বিয়োগ কৰি দিয়ক তেতিয়া আপোনালোকে এনসাৰটো পাই যাব কিমান পাব বোলে প্ৰথমতে আপোনালোকে 0ৰ পৰা যেহেতু 3 বিয়োগ কৰিব নোৱাৰে আপোনালোকে ধাৰ কৰি লওক জানে চাগে কনসেপ্টটো জানে নে নাজানে এই যেটো ধাৰ কৰা কনসেপ্ট এই 3টোৰ পৰা ইয়াতে 1 নিলে ইয়াৰ পৰা আকৌ ইয়াতে 1 নিলে ইয়াৰ পৰা আকৌ ইয়ালৈ 1 নিলে 10 হল 10ত 3 গলে কিমান বোলে 7 হয়নে ইয়াতে 9 থাকিল এতিয়া ইয়াতো কিমান থাকিল বোলে 9 তাৰ পিছত আগত কি থাকিল ইয়াতে 3 আছিল 1 গুছি গৈছে মানে কি ইয়াতে থাকিল আমাৰ 2 হয়নে মানে আমি কিমান পালো ইয়াতে উত্তৰটো 2997 পালো হয়নে এতিয়া আপোনালোকে চাওক আপোনালোকক এটা নেক্সট লেভেলৰ কথা কৈ আছো মোৰ মনত পৰি গল মানে হঠাতে মানে যেতিয়া আপোনালোকে এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ বিয়োগ কৰিব তেতিয়া আপোনালোকৰ যাতে এই ধাৰ কৰা কনসেপ্টটো নাহে তাৰ বাবে মই কৈ দিছো চাব যে প্ৰথমতে আপোনালোকে কিমান 3000 লিখিব হয়নে তাৰপৰা আপোনালোকে কি বিয়োগ কৰিব লাগিব বোলে 3 বিয়োগ কৰিব লাগে এতিয়া এটা কাম কৰক আপোনালোকে প্ৰথমে কামটো কি কৰি লওক যে এই যেটো 3000 লিখিব নালাগে তাৰপৰা আপোনালোকে 1 বিয়োগ কৰি লওক 3000ৰ পৰা আপোনালোকে 1 বিয়োগ কৰিলে কি হ'ব বোলে 2999 হ'ব নে নহব নেক্সট আপোনালোকে এই 3টোৰ পৰাও 1 বিয়োগ কৰি লওক 3ৰ 1 গলে কিমান বোলে 2 হ'ব এতিয়া আপোনালোকে এইখিনি বিয়োগ কৰি দিয়ক 9 2 গলে কিমান হ'ব বোলে 7 তাৰ পিছত 9 তাৰ পিছত 9 তাৰ পিছত 2 দেখিলে আপোনালোকে কোনো ধাৰ কৰিব লগা নহল একদম কনসেপ্টটো ক্লিয়াৰ মানে এইবিলাক ধাৰ কৰি থাকিলে প্ৰবলেম হৈ যায় কেতিয়াবা তো এইবাৰ ধাৰ কৰা কনসেপ্ট নাই এই কনসেপ্টটো আপোনালোকে মনত ৰাখিব পাৰে এইটো বাৰু ইয়াৰ লগত ৰিলেটেড নহয় তথাপি এটা ভাল লগা কনসেপ্ট হয় মই আপোনালোকক দি দিলো ঠিক আছে এতিয়া আমি আগবাঢ়িছো ইয়াৰ নেক্সট কোৱেশ্চন তুলে আৰু সেই কোৱেশ্চনটো বহুত গুৰুত্বপূৰ্ণ কোৱেশ্চন হয় চাওক আপোনালোকে ইয়াতে কোৱেশ্চনটো কি লোৱা হৈছে যে তলৰ কোনটো সংখ্যা 9 ৰে বিভাজ্য হয়নে তলৰ কোনটো সংখ্যা 9 ৰে বিভাজ্য হয় আমাক সুধিছে আৰু 9 ৰে বিভাজ্য হ'ব লাগিলে ইয়াৰ যেটো বিভাজ্যতাৰ নিয়ম হেইটো আমি জানিব লাগিব হয়নে নহয় মানে 9 ৰ বিভাজ্য নিয়ম কি আছিল মানে ইয়াতে যিমান কেইটা অংক থাকে প্ৰতিটো সংখ্যাত যিমান কেইটা অংক আছে সেই অংক কেইটাৰ যেটো যোগফল আমি পাম সেই যোগফলটো কি হ'ব লাগিব 9 ৰে বিভাজ্য হ'ব লাগিব হয়নে গতিকে আমি প্ৰথমতে পৰীক্ষা কৰি চাইছো প্ৰথমটো পৰীক্ষা কৰিলে কি হ'ব বোলে 3 + 2 + 0 + 4 হয়নে এইকেইটা যোগ কৰিলে আমি কিমান পাম 3 2 5 5 4 কিমান হ'ব বোলে 9 হ'ব গতিকে এই যেটো আমি 9 পালো 9 টো কি হ'ব এই 9 টোৰে ধুনিয়াকৈ বিভাজ্য কৰিব পাৰিম নে নোৱাৰিম তো যেহেতু আমি এই 9 টোৰে এই 9 টোক ধুনিয়াকৈ হৰণ কৰিব পাৰো গতিকে উত্তৰটো আমি পাইয়ে গলো বোলে কোনটো এ নম্বৰ অপচনটো হ'ব পুৰা ক্লিয়াৰ আপোনালোকৰ বাকি কেইটা আপোনালোকে চাওক পৰীক্ষা কৰি তেনেকুৱা নহয় কেতিয়াও মানে যেটো যোগফল পাব সেই যোগফলটোক আপোনালোকে 9 ৰে বিভাজ্য কৰিব কোনেও নোৱাৰে ঠিক আছে তো আগবাঢ়িছো এবাৰ আমি ইয়াৰে পিছৰ প্ৰশ্ন তুলে এইটো প্ৰশ্ন গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় আৰু এই প্ৰশ্নটো কিবা এটা পৰীক্ষাত আহিছিলে এতিয়া প্ৰশ্নটো চাওক যে 9704*2 সংখ্যাটো 9 ৰে আৰু 3 ৰে বিভাজ্য হ'বলৈ হলে ষ্টাৰত ঠাইত মানে কি বহিব আমাক সুধিছে এতিয়া অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় এইটো প্ৰশ্ন ইয়াতে যেটো আমাক মানে কোৱেশ্চন দিছে 9704 আৰু *2 হয়নে এতিয়া এই ইয়াতে যেটো ষ্টাৰ দিছে মানে এই যেটো ষ্টাৰ এই ষ্টাৰৰ মান কিমান হলে আমি এই যেটো ডাঙৰ সংখ্যা হ'ব ডাঙৰ সংখ্যাটোক আমি 9 ৰে আৰু 3 ৰে বিভাজ্য কৰিব পাৰিম গতিকে আমি প্ৰথমে কি কৰিব লাগিব প্ৰথমে আমি 9 ৰে বিভাজ্য নিয়মটো আৰু 3 ৰে বিভাজ্য নিয়মটো জানিব লাগিব এতিয়া 9 ৰে বিভাজ্য নিয়ম আমি অকমান আগতে জানিলো সংখ্যাবোৰৰ যোগফলটো হয়নে আকৌ 3 ৰ যেটো বিভাজ্য নিয়ম হেইটো একেই হয় মানে যেতিয়া ইয়াতে থকা অংক কেইটাৰ যোগফলটোক 3 ৰে বিভাজ্য হ'ব তেতিয়া সংখ্যাটো 3 ৰে যাব 9 ৰে বিভাজ্য হলি 9 ৰে যাব এতিয়া আমি গতিকে কি কৰিছো প্ৰথমতে সংখ্যা মানে অংক কেইটা যোগ কৰি লৈছো 9 হাতে কিমান হ'ব 16 হ'ব 16 4 কিমান হ'ব মানে 20 হ'ব হয়নে 20 2 কিমান হ'ব বোলে 22 হ'ব মানে যি কেইটা অংক দিয়া আছে অংক কেইটাৰ যোগফলটো আমি পালো কিমান 22 ওকে ক্লিয়াৰ ধুনিয়াকৈ পুৰা ক্লিয়াৰ হৈ গৈছে 9 হাতে 16 16 4 20 20 2 22 তো আমি 22 টো ধুনিয়াকৈ ইয়াতে লৈ লৈছো এতিয়া এই 22 ৰ লগত আমি এনেকুৱা কি সংখ্যা যোগ কৰিম যে যোগ কৰাৰ পিছত সেই সংখ্যাটোক 9 ৰেও যাব 3 ৰেও যাব গতিকে ইয়াতে কি আছে আমি অপচনবোৰ চাম এতিয়া প্ৰথমতে 0 আছে 0 তো হ'বই নোৱাৰে কাৰণ 22 ক 9 3 কাৰোৱে হৰণ নাযায় গতিকে 0 কেনসেল নেক্সট যদি আমি 3 টো চাও তেতিয়া হলে 22 3 কিমান হ'ব বোলে 22 3 হ'ব 25 হয়নে গতিকে 25 ক বিভাজ্য হ'ব নেকি 9 ৰে 3 ৰে নহয় গতিকে এইটোও কেনসেল নেক্সট আমি যদি 5 টো লও 22 5 কিমান হ'ব বোলে 22 5 হ'ব 27 গতিকে 27 টোক 9 ৰে যায় 9 3 গুণ 27 3 ৰে যায় 3 9 গুণ 27 তাৰ মানে আমি কি গম পালো যে যেতিয়া এই ষ্টাৰৰ ঠাইত আমি 5 বহাই দিম
তেতিয়া কি হ'ব সেই সংখ্যাটো 9ৰেও বিভাজ্য হ'ব সেই সংখ্যাটো 3ৰেও বিভাজ্য হ'ব পুৰা ক্লিয়াৰ কনসেপ্ট ধুনিয়াকে বুজি পাইছে আপোনালোকে তো যদি আপোনালোকে ধুনিয়াকে কনসেপ্ট বিলাক বুজি পাই আছে তেতিয়া হলে সকলোৱে ভিডিওটো লাইক কৰিব কোনেও লাইক নকৰাকে নাথাকিব আৰু আপোনালোকৰ যিমানখিনি বন্ধু বান্ধৱী আছে সকলোলৈ ভিডিওটো শেয়াৰ কৰিব আৰু যাতে পৰৱৰ্তী সময়ত মই আপোনালোকলৈ ইয়াতকে আকৌ বেছি নেক্সট লেভেলৰ কোৱেশ্চনসমূহ আনিব পাৰো তাৰ বাবে আপোনালোকে মোক অন্তত উৎসাহ যোগোৱাৰ বাবে হলেও ভিডিওটো সকলোৱে লাইক আৰু শেয়াৰটো কৰিব ঠিক আছে আগশাৰীৰ APSC UPSC কোচিং ইনষ্টিটিউচন ভদ্ৰ আইএছ একাডেমি অতি গৌৰৱেৰে মুঠ 184 গৰাকী ছাত্ৰ-ছাত্ৰী APSC প্ৰিলিমছ 2020 পৰীক্ষাত উত্তীৰ্ণ হৈ APSC মেইনছ পৰীক্ষাত অৱতীৰ্ণ হ'ব নিয়মীয়া পাঠদান ডেইলি ষ্টাডি মেটেৰিয়েলছ মক টেষ্ট আৰু ইণ্টাৰভিউ গাইডেন্সৰ প্ৰশিক্ষণ দিয়া হয় বিগত বৰ্ষত 58 গৰাকী ছাত্ৰ-ছাত্ৰী APSC পৰীক্ষাত উত্তীৰ্ণ হৈ ভদ্ৰ আইএছ একাডেমিলৈ গৌৰৱ কঢ়িয়াই আনিছিল আহক আজিয়েই ভদ্ৰ আইএছ একাডেমিলৈ গুৱাহাটীৰ লগতে যোৰহাটতো আছে শাখা কাৰ্যালয় যোগাযোগ কৰক 8638391721 আগবাঢ়িছো এইবাৰ ইয়াৰে পৰৱৰ্তী প্ৰশ্নটোলে আৰু খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় এই প্ৰশ্নটো নিশ্চয় আপোনালোকে এনেকুৱা ধৰণৰ প্ৰশ্ন দেখিছে আগতে যে 1+2+3+ ... এনেকৈ যদি আমি এনলৈকে যোগ কৰি যাওঁ তেতিয়া যোগফলটো আমি কিমান পাম আমি 55 পাম 55 পাম আমাক সুধিছে যে ইয়াতে এনৰ মান কিমান মানে 1 2 3 এনেকৈ কিমানলৈকে যোগ কৰি গলে আমি 55 পাম উত্তৰ আমাৰ 8 হ'ব 10 হ'ব 12 হ'ব নে 15 হ'ব আমি ইয়াৰে শুদ্ধ উত্তৰটো উলিয়াব লাগে গতিকে চাওক এইটো যদি আপোনালোকে যেটো ফৰ্মেল মানে ফৰ্মুলা হয়নে হেতু যদি আপোনালোকে ধুনিয়াকে কৰিব যায় তেতিয়াহলে আপোনালোকৰ এই গণিতটো কৰাতেই 2-3 মিনিট গুচি যাব হয়নে গতিকে আপোনালোকে ইয়াৰ বাবে কিছুমান স্মাৰ্ট মানে বুদ্ধি আপোনালোকে লগাব লাগিব চাওক ইয়াতে যি চাৰিটা উত্তৰ দিয়া আছে আপোনালোকে সেই উত্তৰ কেইটা চাইও শুদ্ধ উত্তৰটো বাছি উলিয়াব পাৰে মানে কেনেকৈ পাৰে জানেনে ইয়াতে যি কেইটা উত্তৰ দিয়া আছে প্ৰথমতে আপোনালোকে তাৰ আধা কৰিব লাগে মানে ইয়াতে 8 দিয়া আছে আপোনালোকে 8ৰ আধা কৰি দিয়ক কিমান হ'ব 4 এতিয়া এই 4টোৰ লগত আপোনালোকে পূৰণ কৰক এই সংখ্যাটোতকৈ 1 যোগ বেছি মানে 8ৰ কথা কৈছিলে তো 9 পূৰণ কৰক 9 4 গুণ কিমান হ'ব বোলে 36 হ'ব লাগিছিলে 55 কেনসেল হয়নে গটিকে এটো আমি কাটি দিলু নহয় এতিয়া ইয়াতে কি আছে 10 তো 10ৰ আধা কৰি লওক প্ৰথমতে 10ৰ আধা কিমান হ'ব বোলে 5 হয়নে নেক্সট কি কৰক 10তকৈ 1 বেছি 10 1 11 গটিকে 11 5 গুণ কিমান বোলে 55 তো এনসাৰ হৈ গল মানে যেতিয়া আপোনালোকে এনেকে 1 2 3 ... কে 10 লৈকে আপোনালোকে যোগ কৰিব তেতিয়া আপোনালোকে উত্তৰটো কিমান পাব 55 পাব ক্লিয়াৰ তো এনেকুৱা আপোনালোকে বুদ্ধিবিলাকো ধুনিয়াকে ৰাখিব লাগিব আপোনালোকৰ ব্ৰেইনত যদি এইবিলাক মানে বুদ্ধি নাথাকে তেতিয়াহলে আপোনালোকৰ প্ৰবলেম হ'ব আপোনালোকে সূত্ৰবিলাক মনত ৰাখিও হয়তো সময় পিছত মেইনটেইন কৰিব নোৱাৰিব কাৰণ 10 সেকেন্ডত হোৱা উত্তৰটো যদি আপুনি 2 মিনিট লগাই তো আপোনাৰ 1 মিনিট 50 সেকেন্ড এনাই গল আৰু কম্পিটিটিভ এক্সামত 1 মিনিট তো বহুত ডাঙৰ কথা 1 সেকেন্ডৰো বহুত মূল্য আছে ঠিক আছে তো এইবাৰ আগবাঢ়িছো ইয়াৰে পিছৰ প্ৰশ্নটোলে চাওক এইটো প্ৰশ্ন বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় ইয়াতে আমাক কি কৈছে যে ইয়াতে আমাক কৈছে 55555 ৰ নিকটৱৰ্তী যদি আমি হাজাৰলৈ নিও তেতিয়া হলে কিমান হ'ব আমাক সুধিছে গটিকে নিকটৱৰ্তী হাজাৰলৈ নিয়াৰ লগে লগে আমি কোনটো সংখ্যা চাব লাগিব জানেনে ইয়াৰে হাজাৰৰ যেটো ঘৰ হেতু চাব লাগিব একক দশক শতক আৰু কোনটো হ'ব এইটো ইয়াৰে হাজাৰৰ ঘৰ হ'ব হয়নে নিকটৱৰ্তী যদি হাজাৰলৈকে লৈ যাও তেতিয়াহলে কি হ'ব হাজাৰটো চালে হ'বনে নহব আমি শতকৰ ঘৰটো চাব লাগিব কাৰণ শতকৰ ঘৰটোৱে হাজাৰটো মেইনটেইন কৰিব হয়নে মানে আমি এই পাঁচটো ইয়াতে চাব লাগিব ঠিক আছে এতিয়া এই পাঁচটো তো গম পালো আমি ইয়াতে 5 আছে 5 থাকিলে কি হয় মানে একদম মাজত আছে নিকটৱৰ্তী যদি হাজাৰলৈ যাও এতিয়া চাওক ইয়াতে 55000 আছে তো 55000 তো আমি অলৰেডি পালোৱে 55000 আছে এতিয়া 55000 ৰ পিছত কি আছে 500 আছে তো 55500 বুলি কোৱাৰ লগে লগে 55000 তো মিলি যায় 56000 তো মিলি যায় কাৰণ মাজতে আছে কিন্তু এতিয়া ইয়াৰ পাছৰ দুটা যদি চাও তেতিয়া কি আছে 55555 যদি ইয়াতে 55499 থাকিলে হেতেন তেতিয়া কিন্তু আমি এটো 55000 লিখিলো হয় উত্তৰ কিন্তু ইয়াতে আমি কি লিখিব লাগিব এবাৰ যে 55555 যেটো আছে গটিকে ইয়াৰ উত্তৰ হ'ব 56000 মানে ইয়াৰে যেটো বি নম্বৰ অপচন এই বি নম্বৰ অপচনটো কি হ'ব ইয়াতে শুদ্ধ উত্তৰ হ'ব এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকৰ অহা সম্ভাৱনা আছে গটিকে আপোনালোকে ক্লিয়াৰ কৰি ৰাখিব নিকটৱৰ্তী হাজাৰ নিকটৱৰ্তী শতক এইবিলাক একদমই আহে ঠিক আছে ধুনিয়াকে ক্লিয়াৰ কৰি যাওক প্ৰতিটো কনসেপ্ট আগবাঢ়িছো নেক্সট কোৱেশ্চনটোলে আৰু এইটোও বহুতেই গুৰুত্বপূৰ্ণ হয় এতিয়া চাওক কোৱেশ্চনটো কেনেকুৱা দিছে ইয়াতে তলৰ কোনটো মৌলিক সংখ্যা নহয় আমাক সুধিছে হয়নে এতিয়া তলৰ কোনটো মৌলিক সংখ্যা নহয় আমি কেনেকৈ বাছি উলিয়াম আমি যদি 53 টো চাও তেতিয়াহলে 53 টো কি হ'ব ইটো মৌলিক সংখ্যাই হয়
হয় নে? 1ৰ পৰা আমি 100লৈকে অন্ততঃ টেবুলখন মুখস্থ কৰাটো আমাৰ বাবে বহুতেই বেছি জৰুৰী। ঠিক আছে, 53 কি হ'ব? মৌলিক। 37 মৌলিক। 51 যদি চাওঁ তেতিয়াহ'লে 51 মৌলিক নহয়। কিয় নহয়? যে 5 আৰু 1 যেতিয়া যোগ কৰিম তেতিয়া 6 পাম। 6 হ'লেতো 3ৰে বিভাজ্য হ'ব। তাৰ মানে কি 51টোক 3ৰে বিভাজ্য হয়, হয়নে? গতিকে এইবাৰ যদি আমি 71টো চাওঁ, 71টো কি হ'ব? ই মৌলিক হ'ব। গতিকে ইয়াৰ শুদ্ধ উত্তৰ আমি কোনটো পালোঁ? C2 পালোঁ। এইটো কিয়? বোলে এইটোৰ দুটাতকৈ বেছি উৎপাদক আছে। ঠিক আছে, ক্লিয়াৰ একদম ধুনীয়াকৈ সকলোৱে বুজি পাইছে। তো এইবাৰ আগবাঢ়িছোঁ ইয়াৰে পৰৱৰ্তী প্ৰশ্নটোলৈ। প্ৰশ্নটোলৈ আৰু খুব সুন্দৰ প্ৰশ্ন, এনেকুৱা ধৰণৰ প্ৰশ্ন অহা বহুতেই চান্স আছে পৰীক্ষাত। চাওক 20/7 ইয়াতে এটা ভগ্নাংশ দিছে, আকৌ আমাক দিছে 5/3। এতিয়া ইহঁত দুটাৰ মাজত থকা পৰিমেয় সংখ্যাটো আমাক বাছি উলিয়াব দিছে। গতিকে এইটোও যদি আমি ধুনীয়াকৈ ফৰ্মেলি কৰিব যাওঁ তেতিয়াহ'লে বহুত টাইম লাগিব, হয়নে? হৰবিলাক আমি একে কৰিব লাগিব, তাৰপিছতহে আমি কম্পেয়াৰ কৰিব পাৰিম। এতিয়া এইবিলাকক যদি আমি পাৰ্চেণ্টেজ মেথড ইউজ লগাই দিওঁ ইয়াতে, মানে এইবিলাকক যদি আমি শতাংশলৈ পৰিৱৰ্তন কৰি দিওঁ তেতিয়াহ'লে আমি একদম পটকিনে উলিয়াব পাৰিম। মানে চাওক 20/7 মানে কিমান? বোলে 20/1 মানে হৈছে 5%। গতিকে 20/7 মানে কিমান হ'ব? 7 5 গুণ কিমান? বোলে 35%। এতিয়া ক্লিয়াৰ? আপোনালোকে গম পাই গ'লে যে যেতিয়া ভগ্নাংশত দিয়া থাকিব আপোনালোকক 20/7 তেতিয়া আপোনালোকে গম পাব ইয়াৰ মান কিমান হয়, 35%। অ'কে, আকৌতো 5/3 মানে জানে আপোনালোকে কিমান? বোলে 60%। এতিয়া চাওক, এটা আমি গম পালোঁ 35%, এটা আমি গম পালোঁ 60%। এতিয়া উত্তৰ কেইটা আমি যদি উলিয়াই চাওঁ আৰু ইয়াৰে মাজত থকা যিটো উত্তৰ পাম সেইটো উত্তৰ হ'ব, শুদ্ধ উত্তৰ হিচাপে আমি বিবেচনা কৰিব পাৰিম। মানে এতিয়া চাওক আপোনালোকে যে যদি আমি 7/4টো চাওঁ, 7/4 মানে কি আছিলে? মই টেবুল আপোনালোকক দিছিলোঁ পাৰ্চেণ্টেজৰ টেবুল, হয়নে? মানে 7/4ৰ কথা যেতিয়া আপোনালোকে দেখিব তেতিয়া দেখাৰ লগে লগে আপোনালোকে ক'ব লাগিব যে 7/4 তাৰ মানে কিমান? 57.14%, হয়নে? 4/3 মানে কি? লগে লগে ক'ব লাগিব আপোনালোকে 75%, হয়নে? নেক্সট 3/1 দেখাৰ লগে লগে ক'ব লাগিব 33.33%। তাৰপিছত 25/8 মানে এতিয়া কিমান হ'ব? বোলে 25/1 মানে হৈছে 4%। গতিকে 25/8 মানে কিমান হ'ব? 32% হ'ব। তো ক্লিয়াৰ? এতিয়া চাওক আপোনালোকে কি কি পালে? এটা পালে 57, এটা পালে 75, 33, আকৌ 32। এতিয়া ইহঁতৰ মাজত কোনটো আছে? 75 বেছি হৈ যাব, 33 কম হ'ব, 32 কম হ'ব। তাৰ মানে 57টো ইয়াৰে শুদ্ধ উত্তৰ হ'ব, হয়নে? অৰ্থাৎ ইয়াৰে যিটো A নম্বৰ অপশ্যনটো কি হ'ব? ইয়াতে শুদ্ধ উত্তৰ হ'ব। পুৰা ক্লিয়াৰ? আপোনালোকৰ সকলোৰে কনচেপ্ট ধুনীয়াকৈ ক্লিয়াৰ হৈ গৈছে। আজি লোৱা প্ৰতিটো কুৱেশ্যনেই বহুত বেছি ইম্পৰ্টেণ্ট আছিল। ঠিক আছে, চাওক নেক্সট কুৱেশ্যনটো আজিৰ ভিডিঅ'টোৰ শেষৰটো প্ৰশ্ন হ'ব যে এক সংখ্যাটো হ'ব, আমাক কি সুধিছে? এক সংখ্যাটো কি? আটাইতকৈ সৰু মৌলিক সংখ্যা হয় নেকি? বোলে নহয়। আটাইতকৈ সৰু মৌলিক হয় নেকি? একটো মৌলিকো নহয়, যৌগিকো নহয়। গতিকে মৌলিকৰ কনচেপ্ট আছে, যৌগিকৰ কনচেপ্ট আছে। আটাইতকৈ সৰু মৌলিকো নহয়, যৌগিকো নহয়। গতিকে এইটো ক্লিয়াৰ। এতিয়া এক সংখ্যাটো কি হ'ব? আটাইতকৈ সৰু স্বাভাৱিক হয়, ঠিকে আছে। একটো কি হয়? আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা হয়। গতিকে ইয়াতে আমি শুদ্ধ উত্তৰ কি পালোঁ? C নম্বৰ অপশ্যনটো পালোঁ। পুৰা ক্লিয়াৰ? সকলোৰে ধুনীয়াকৈ কনচেপ্টটো ক্লিয়াৰ হৈ গৈছে যে ইয়াতে যিটো শুদ্ধ উত্তৰ সেইটো কি হ'ব? C নম্বৰ উত্তৰটো হ'ব। আৰু বন্ধুসকল, এই চেগতে আপোনালোকক এটা কথা ক'বলৈ ওলাইছোঁ, যিহেতু আজি আমাৰ প্ৰশ্নকেইটা শেষ হ'ল। যোৱাকালি মই আপোনালোকলৈ যিটো ভিডিঅ' আগবঢ়াইছিলোঁ, মানে মক টেষ্টৰ ভিডিঅ' আগবঢ়াইছিলোঁ, তাত চাগে 7 নম্বৰ প্ৰশ্নটো আছিলে নেকি? চাগে 7 নম্বৰ না 9 নম্বৰ প্ৰশ্নটো আছিলে। তাত মানে এটা পূৰণ হঠাতে ভুল হৈ গৈছিলে। মানে কুৱেশ্যনটো মই আপোনালোকক দেখুৱাইছোঁ। আছিলে এইটো কুৱেশ্যন, 9 নম্বৰ কুৱেশ্যন আছিলে যে ইয়াতে 2ৰ পৰা 4 যোগ এনেকৈ 50লৈকে যুগ্ম সংখ্যাবোৰ যোগ কৰিব দিছিলে আৰু উত্তৰ কিমান হ'ব সুধিছিলে, হয়নে? তো উত্তৰকেইটা লোৱাতে হঠাৎ মোৰ মানে 50টোৱে ইয়াতে পূৰণ কৰা খাইছে। তো তাৰ বাবে মই সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ। ইয়াৰে যিটো শুদ্ধ উত্তৰ কিমান হ'ব? 25 আৰু 26 পূৰণ কৰিলে আমি কিমান পাম? 650 পাম, হয়নে? 25 গুণ 625 আছিলে, 26 গুণ 650 হ'ব। কি যে হৈ গ'ল মানে হঠাৎ, মানে ইমান বেছি ভাবিবই নহ'ল। আৰু যেতিয়া বহুত দীঘলীয়া ক্লাছবিলাক কৰি থাকোঁ মানে তেতিয়া ব্ৰেইনটোৱে মানে বহুত কিবা কিবি হৈ যায়। তাৰ আগতো মানে যোৱাকালি এটা ক্লাছ কৰিছোঁ, তাৰ পিছত ভিডিঅ'টো, তাৰ পিছত আকৌ ৰাতি ক্লাছ, ঠিক তেনেকুৱা হৈ আছিলে। তো একো নাই বাৰু, আপোনালোকে জাষ্ট সেইটো এডজাষ্ট কৰি ল'ব সকলোৱে। ইয়াৰ শুদ্ধ উত্তৰ 650 হ'ব। তাৰমানে পুনৰবাৰ বুজাই দিছোঁ বাৰু যে যেতিয়া আমি এনেকুৱা ধৰণে যুগ্ম সংখ্যাবিলাকৰ যোগফল উলিয়াওঁ তেতিয়া আমি প্ৰথমে চাব লাগে তাত কিমানটা যুগ্ম আছে। মানে ইয়াতে 2ৰ পৰা 50লৈকে যিহেতু 25টা যুগ্ম সংখ্যা আছে, গতিকে ইয়াৰ লগত জাষ্ট আমি 26টো পূৰণ কৰিব লাগে এনচাৰটো পাব লাগিলে। তো 25 26 গুণ 650 হ'ব, হয়নে? তো শুদ্ধ উত্তৰ 650 হ'ব, যিটো ইয়াতে উত্তৰত ক'তো দিয়া নাই। গতিকে উত্তৰবিলাক লোৱাতেই মোৰ প্ৰথমতে ভুল হৈছিলে, হয়নে? তো সকলোৱে শুদ্ধ কৰি ল'ব। শুদ্ধ উত্তৰ
650 ঠিক আছে গতিকে বন্ধুসকল আজি আর ভিডিওটো দীঘলীয়া নকৰো আজি আপোনালোকলৈ বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আগবঢ়োৱা হ'ল গতিকে ভিডিওটো চাই আপোনালোকে কেনেকুৱা পাইছে সকলোৱে জনাব যদি আপোনালোকৰ ভিডিওটো চাই অকণমান হ'লেও ভাল লাগিছে বা কিবা যদি শিকা বুলি অনুভৱ কৰিছে তেতিয়াহ'লে আপোনালোকে ভিডিওটো সকলোৱে শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজলৈ আৰু যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ আছে তেতিয়াহ'লে সকলোৱে ছাবস্ক্ৰাইব কৰিব কিয়নো জ্ঞানজ্যোতি হৈছে জানিব লগা বুজিব লগা আৰু শিকিব লগা ইউটিউব চেনেল গতিকে বন্ধুসকল আজিলৈ আপোনালোকক সকলোকে এৰিছোঁ লগ পাম পুনৰ অন্য এটা নতুন আৰু একদমে তাগৰা ভিডিঅ'ৰ সৈতে তেতিয়াহ'লে আজিলৈ বাই বাই জয় আই অসম অসমৰ আগশাৰীৰ APSC UPSC কোচিং ইনষ্টিটিউশ্যন ভদ্ৰা আইচ একাডেমী অতি গৌৰৱেৰে মুঠ 184 গৰাকী ছাত্ৰ ছাত্ৰী APSC প্ৰিলিমছ 2020 পৰীক্ষাত উত্তীৰ্ণ হৈ APSC মেইনছ পৰীক্ষাত অৱতীৰ্ণ হ'ব নিয়মীয়া পাঠদান ডেইলি ষ্টাডি মেটেৰিয়েলছ মক টেষ্ট আৰু ইণ্টাৰভিউ গাইডেন্সৰ প্ৰশিক্ষণ দিয়া হয় বিগত বৰ্ষত 58 গৰাকী ছাত্ৰ ছাত্ৰী APSC পৰীক্ষাত উত্তীৰ্ণ হৈ ভদ্ৰা আইচ একাডেমীলৈ গৌৰৱ কঢ়িয়াই আনিছিল আহক আজিয়েই ভদ্ৰা আইচ একাডেমীলৈ গুৱাহাটীৰ লগতে যোৰহাটতো আছে শাখা কাৰ্যালয় যোগাযোগ কৰক 86383917218